নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। শাসকীয় দল ঠিকেই আছে, কাৰণ তেওঁলোকে এটা বেলেঞ্চ কৰি টিম ৱাৰ্ক হিচাপে কাম কৰি আছে। কিন্তু বিৰোধী দল মানে শাসকীয় গোষ্ঠীক মানে অৱস্থা নাইকিয়া কৰি তুলিব লাগে, একদম এনেকুৱাকৈ প্ৰশ্নমান কৰিব লাগে যাতে তেওঁলোকৰ অৱস্থা বেয়া হৈ যায়। কাৰণ ঢেৰ প্ৰশ্ন কৰিব লগা আছে, কাৰণ যদি মই প্ৰশ্ন কৰিব পাৰোঁ তো বিৰোধীয়ে সেই প্ৰশ্ন কেলৈ কৰিব নোৱাৰে। যদি মগজুত একো নাই, কমচে কম বিৰোধীয়ে মোৰ চেনেলটোকে ফ'ল' কৰক, তেতিয়া কুৱেশ্যনবিলাক পাই যাব ৰেডিমেড। আৰু কি লাগে? নীট এক্সামৰ হেৰিটো আগতীয়াকৈ ওলাই গৈছিল ন, মই তেনেকৈ বনাই দি আছোঁ। তাৰমানে খালি মালটো এৰিব লাগে, আপোনালোকে এৰা নাই। এতিয়া বিৰোধীৰ মানে মেইন যোনটো কাৰবাৰটো চলি আছে এইটো হ'লগৈ অখিল গগৈ। আৰু এইটো জানি শুনি কৰা হৈছে, এইটো আজিৰ নতুন কথা নহয়, এইটো প্ৰজেক্ট কৰা হৈছে যাতে বেলেগক মানে চকুত নপৰে। আপোনালোকে মনত পেলাওকচোন, যেতিয়া দেৱব্ৰত শইকীয়া তেওঁ বিধায়িনী দলৰ নেতা আছিলে কংগ্ৰেছৰ, তেওঁ ইম্পৰ্টেণ্ট নহয়। অখিলে মানে কি কৰিলে, মানে এইটো জানি শুনি এটা নেৰেটিভছ ক্ৰিয়েট কৰা হৈছে। আৰু গোটেই সেই যে আপোনাৰ ইলেকশ্যনৰ সময়ত যে এলায়েন্স কৰা এই গোটেই চক্ৰান্তৰ ফলস্বৰূপ বিৰোধীয়ে মুখ ঠেকেচা খালে। কাৰণ বিৰোধীয়ে মূল কথা শুনা নাই, বিশেষকৈ কংগ্ৰেছে মূল কথা শুনা নাই। কাৰণ অসমৰতো সৰহভাগ বুদ্ধিজীৱীৰ গোবৰজীৱী হয় বুলি কওঁ, কাৰণ সেইবিলাকৰ কথা কৈ লাভ নাই। আৰু নিজক বহুত মানে বুদ্ধিজীৱী বুলি কৈ থাকে, আচলতে গোবৰজীৱী হয়। অন্ধভক্তবিলাক যেনেকৈ মূৰত গোবৰ সোমাইছে, আমাৰ সৰহভাগ বুদ্ধিজীৱীৰ কিন্তু মূৰত গোবৰ সোমাইছে। শুনাত বেয়া, বাট এইটো অপ্ৰিয় সত্য। আপোনালোকৰ সময় লাগিব বুজি পাবলৈ। এতিয়া নৰেন্দ্ৰ মোদীক চিনি পাবলৈ 12 বছৰতকৈ বেছি টাইম লাগিব। অখিল গগৈক চিনি পাবলৈ ইমান সময় কেলে লাগি আছে, মই বস্তুটো ধৰিব পৰা নাই। মানে অসমৰ মানুহৰ মূৰতো কি মানে হেৰিয়ে গোবৰ সোমাই দিলে না আপোনাৰ বোকা সোমাই দিলে? কাৰণ এতিয়াতো অখিলক দেখা গৈছে ই খোজকাঢ়ি থাকে হেৰিত বোকাত। আৰু মাজত মই গোটেই বস্তুটো ফ'ল' কৰোঁ, কাৰণ তেওঁতো কৃষক নেতা ন। আমাৰ কৃষকে কি পিন্ধিছিলে যেতিয়া হাল মাৰিবলৈ যাওঁতে? কৃষকে ধুতি পিন্ধিছিলে, হয়নে নহয়? যদি মোৰ ভুল হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ কৰিব। হয় হ'লে হয়, নহয় হ'লে নহয়, কিন্তু কিবা এটা ৰেছপঞ্চ কৰক। এনেই মই পেকপেকাই থাকিম আৰু আপোনালোকে চাই থাকিব, এইটো হ'ব নোৱাৰে। কমেণ্টছ কৰক। মানে পীযুষ হাজাৰিকা যোনটো আপোনাৰ বোকাত খোজকাঢ়োতে যোনটো আপোনাৰ জিন্সৰ হাফ পেণ্ট লগালে, একদম ফেশ্বনেবল, অখিলেতো চেমই লগাইছে। চেক কৰকচোন বাৰু ব্ৰেণ্ডটো কি, সেইটোক লৈ আলোচনা নহয়। আৰু পাৰ্লামেণ্টত গৌৰৱ গগৈ ডাঙৰীয়ে যোনটো প্ৰশ্ন উত্থাপিত কৰিছিলে, আৰু এইটো এনেকুৱা এটা প্ৰশ্ন যাৰ উত্তৰ সঠিকভাৱে ওলাই আহিছে আৰু পাৰ্লামেণ্ট প্ৰচিডিংছৰ পৰা ডিলিট কৰা নাই। কাৰণ এতিয়া পৰম্পৰাটো হৈ গৈছে যে বিৰোধী কিবা কৰিলে সেইটো পাৰ্লামেণ্টৰ প্ৰচিডিংছ ৰেকৰ্ডৰ পৰা ডিলিট কৰি দিয়া হয়। গৌৰৱে তথ্যটো দিছিলে যে ইছৰোই 5-6 ঘণ্টা বা 6-7 ঘণ্টা তেনেকুৱা আগতে এই যে এটা ভয়ংকৰ বানপানী হেৰি হ'বলৈ গৈ আছে তাৰ এটা আভাস দিছিলে, কিন্তু চৰকাৰে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। সেইবিলাক কিন্তু অখিল গগৈ নকয়। এতিয়া কোনো বিধায়কে যদি বানপানীৰ পিছত বোকাত খোজকাঢ়ে, সাঁতুৰি থাকে, এইটো কি হয় জানেনে? এইটো আচলতে একজন বিধায়কৰ বিফলতা, একদম চিম্পুল বিফলতা হয়। এতিয়া অখিলে কৈছে শেহতীয়াকৈ যে মানে গৌৰৱ গগৈ মানে হেৰি দেখাই আছে, মানে এতিয়াও চিৰিয়াছ নহয়, ইমেচিয়ৰ হেৰিক লৈ। তো তই যিবিলাক কৰি আছ সেইবিলাক কি চিৰিয়াছনেছ থাকে? এইটো ভাওনা নহয় নেকি? এতিয়া যিজন চিফ মাৰ্শ্বেল, যিজন মেইন কমাণ্ডাৰ কিন্তু কেতিয়া বৰ্ডাৰ AK-47 লৈ নাযায় দেই। তেওঁ দিল্লীত বহি কমাণ্ড কৰি কণ্ট্ৰল কৰিব। এতিয়া মুখ্যমন্ত্ৰী তেওঁ আকৌ মুখ্যমন্ত্ৰী তেওঁ প্ৰশংসা কৰি আছে। মই ইয়াৰ আগত কেতিয়াও এনেকুৱা মুখ্যমন্ত্ৰী দেখা নাই যিজনে মানে একদম পানী বোকাত আহি একদম হেৰি কৰি আছে। তাৰমানে একজনে আরেকজনক প্ৰশংসাত পঞ্চমুখ হৈ আছে। তাৰমানে এইটো ইলু ফিক্সিং, এইটো আৰামত গম পোৱা গৈছে। এতিয়া তেওঁ হেৰিক বাছি লৈছে। তাৰমানে কথা এটা আছে নহয়, নিজৰ নাক কাটি সদিনী যাত্ৰা ভংগ। একজেক্টলি অখিলে সেই কামটোৱে কৰি আছে। আৰু মই খুব এইকেইদিনতে মই যদি অলপ গাটো ভাল পাওঁ, মোৰ গাটো ভাল নহয়, মই আপোনালোকক এটা ভিডিঅ' প্ৰজেক্ট কৰিম। আৰু এইটো আপোনালোকে ৰেগুলাৰ চেক কৰিম। কোনদিনাখন কৰোঁ মই নিজেও নাজানো। এইটো চব মোৰ মানসিক আৰু শাৰীৰিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিছে। যে এইটো যে মেড হয়, কেনেকৈ হয়, তাৰ টোটেল চাইণ্টিফিক কাৰণবিলাক মই দিম।
আৰু এই বস্তুটো কিন্তু এই মুহূৰ্তলৈকে অসমৰ কোনো মানে বাতৰি কাকতত এই কথাবিলাক কিন্তু নাই, কোনো এক্সপ্লেনেশ্যনেই নাই প্ৰপাৰলি। এইটো বোকা চটোৱাৰ কাম হৈ আছে। কাৰণ গৌৰৱ গগৈ ভাল বেয়া পিছৰ কথা, তেওঁ যোনটো কৰি আছে তেওঁৰ লেভেলত তেওঁ কাম কৰি আছে। আৰু অখিল গগৈ যোনটো কৰি আছে এইটো সম্পূৰ্ণ ভাওনা হয়। তেওঁ কি কৰিলে মাজত 15 আগষ্টৰ দিনাখন আপোনাৰ হাংগাৰ ষ্ট্ৰাইকত বহিলে। আৰু 8 ঘণ্টা কিহৰ হাংগাৰ ষ্ট্ৰাইকে? ধেমালি হৈছে নেকি চব? তেওঁতো কৃষক নেতা। 8টাৰ পৰা গধূলি 4টালৈকে, এইটো যিকোনো মানুহে থাকিব পাৰে। 8 ঘণ্টা গেলে, কাৰণ সেইটো একদম পূৰা পেট মানে একদম টেংকি ফুল কৰি আহিছে। আৰামত 6টা বজালৈকে নোখোৱাকৈ থাকিব পাৰিব, থাকিব পাৰিব। এইচব কি ভাওনা হৈ আছে? তেওঁ বিচাৰিছে যে প্ৰতিজন ক্ষতিগ্ৰস্ত পৰিয়ালক 10 লাখ দিব লাগে। ঠিক আছে, তেতিয়াহ'লে কমচে কম 10 দিন অনশন কৰক। সোণম ৱাংচুক ধাৰাবাহিকভাৱে ইমান দিন অনশন কৰাৰ পিছতেহে ৰাইজৰ ভিতৰত একশ্যনটো আহিছে, ৰিয়েকশ্যন হৈছে। অখিল গগৈতে সেইটো কৰা নাই, পটককৈ মানে একদম আৰামত সেইটো কৰি আছে। তেনেকৈতো নহয়, সি মানে কেনেকৈ মানে পলিটিকেলি ডেমেজ কৰিব তাৰ কাৰণে লাগি আছে। আৰু এইটো গোটেই খেলটো হ'ল কি, যে পাৰ্লামেণ্ট ইলেকশ্যন আহি আছে 29ত, তাত যাতে কোনো ৰকম মূৰ দাঙি থিয় হ'ব নোৱাৰে কংগ্ৰেছ। আৰু বিশেষকৈ এতিয়া যোনটো নগাঁৱৰ আপোনাৰ উপ নিৰ্বাচন আছে, তাত যাতে কংগ্ৰেছ পৰাভূত হয়, তাৰ কাৰণে এটা গোটেই কাৰবাৰটো চলি আছে। আৰু যিসকলে এই মুহূৰ্তলৈকে, কাৰণ সেইটো বৰ লাজৰ কথা, মোৰ মানে বেলেগ ষ্টেটৰ পৰা কয় যে মানে মোদীৰ ওপৰত যি মহটো আছিলে মানুহৰ ভংগ হৈ গ'ল। তো অসমৰ মানুহবিলাকৰ এনেকুৱা কেলে? এতিয়া কোন আহিছে চাব, আম আদমি পাৰ্টিৰ একজন নেতা আহিছে, অখিলৰ লগত সিও বোকাত খোজকাঢ়ি আছে। আম আদমিটো কোন হয়? এইটো বিজেপিৰ বি টিম হয়। আৰু অখিল কোন হয়? সিও বি টিম হয়। দুটা বি টিম মিলি বিবি হৈ গ'ল। তেওঁলোকে কণ্টিনিউৱাছ এই ডেমেজ আৰু চৰকাৰক হেল্প কৰাৰ কাম কৰি আছে। এই কথা বতৰাবিলাক বুজি পাব লাগে। আৰু যোৱা প্ৰায় 6টা বছৰ অখিল গগৈ কিন্তু কোনো প্ৰজেক্ট দিয়া নাই, এতিয়া আমাৰ যেতিয়া কয়লাৰ কথাটো আহিছে, সেইটোও চাব যে মাৰ্ঘেৰিটা চাব ডিভিশ্যনৰ যে কয়লাৰ যে চিণ্ডিকেট হৈ আছে, তাত অখিলৰ সংগঠনৰ মানুহ নাই নেকি? আছে। কাৰণ তেওঁলোকৰ যোনটো লিভিং ষ্টেণ্ডাৰ্ডটো চাব, তেওঁলোকৰ ড্ৰেছ পাতি সেইবিলাক চাবচোন বাৰু, কেনেকুৱা মেইনটেইন কৰি আছে, কেনেকৈ সম্ভৱ যদি কয়লাৰ 2 নম্বৰ দিন পইচা নাপায়। নাগালেণ্ডত যোনটো চলি আছে, তাতো তাৰে মানুহ, ৰাইজৰ দলৰ মানুহ সোমাই আছে। তো গতিকে এই যে ডাবল যে কেৰেক্টাৰ, সেই ডাবল কেৰেক্টাৰটো কিন্তু অসমীয়া যদি বুজি নাপায়, উপায় নাই, সেইটো বুজি পাব লাগিব। তো গতিকে মই যিখিনি ক'লোঁ, আপোনালোকে একমত হওক, দ্বিমত হওক, আপোনালোকে এটলিষ্ট এই কথা বতৰাবিলাক কমেণ্টছ কৰিব। আৰু যোনটো মানে আটাইতকৈ লাজ লগা কথা, কংগ্ৰেছকতো বৰবাদ কৰিলেই, এতিয়া মানে শেষ গজালটো মৰাৰ কাৰণে হিমন্ত বিশ্বই মানে তাক লগাই থৈছে। এইটো প্ৰুফ হৈ গৈছে, কাৰণ ষ্টেটমেণ্ট কাৰণ তেওঁ কণ্টিনিউৱাছ এইটো এটা হাংগাৰ ষ্ট্ৰাইকত থাকিব লাগিছিলে। প্ৰশ্ন বাক্যবান কাৰ এগেইনষ্টত দিব লাগিছিলে? মোদীৰ এগেইনষ্টত। যিটো মুহূৰ্তত এতিয়া স্কুলৰ ল'ৰা ছোৱালীও মোদীক প্ৰশ্ন কৰি আছে। অখিল গগৈ চালা বুঢ়া এটা, সি কেলে নোৱাৰে? কি ধেমালি হৈ আছে এইবিলাক? হেৰিক কেলে এটাক কৰা নাই? আৰু মেচিউৰিটি কি ফাল্টু কথা পাতিবলৈ আহিছে? ইণ্ডিয়াৰ আটাইতকৈ পুৰণা দল কংগ্ৰেছৰ আজি তেওঁৰ ডেপুটি লিডাৰ পাৰ্লামেণ্টৰ একজন ইমেচিয়ৰ্ড মানুহক এনেকুৱা পোষ্ট কেতিয়াও নাপায় নহয়, কেতিয়াও নাপায়। আৰু নৰ্থ ইষ্টৰ পৰাতো পোৱাই নাই। তো সেইটো বৰ ডাঙৰ কথা। তো গতিকে সঠিক প্ৰশ্ন, সঠিক সমালোচনাবিলাক অখিল গগৈ কৰিব লাগে। এই চব ফটো আমি বন্ধ কৰক। কাৰণ অলপ দিন পিছত কিন্তু এতিয়া স্কুলৰ ল'ৰা ছোৱালীও গম পাইছে, আপোনালোকে গম পোৱা নাই, আমাৰ জেনজিয়ে গম পাই আছে অখিলক কিন্তু যোনটো জিন্স পেণ্ট পিন্ধি এইচব ড্ৰামা কৰি আছে নহয়, জিন্স খোলাইহে তেওঁলোকে এৰিব। তো গতিকে আজি ইয়াতে শেষ কৰিছোঁ। লাইক শ্বেয়াৰৰ লগত প্লিজ কমেণ্টছ থাকিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।